পরমেশ গরুত নারায়ণ সক্রান্ত কাম কোটিজিতা জগত জনপুধাতা দুষ্ট দানবা দারকা পাবে খর্গি রাখিন ধুরা তাল এক তাল রাম
কংসৰ কাৰাগাৰত দৈৱকীৰ গৰ্ভত জন্ম লৈ বাল্যকালতে গকুল বৃন্দাবনত নানা লীলা কৰি ধেনু বৎস মই ৰক্ষা কৰিলো। অক্ৰূৰ খুৰাৰ লগতে মথুৰাৰ ধনু যজ্ঞলৈ আহি অত্যাচাৰী কংস মামাক মই নিধন কৰিলো। আৰু আজি দ্বাৰকাৰ অধিপতি মই সৃষ্টি স্থিতি ৰক্ষাৰ হেতু অত্যাচাৰীৰ অহংকাৰ মষিমূৰ কৰি ভূভাৰ হৰণৰ বাবে মোৰে নৰৱতাৰ মই ব্ৰহ্ম, মই পৰমানন্দ, মই নাৰায়ণৰে পূৰ্ণ অৱতাৰ শ্ৰী কৃষ্ণ। কৃষ্ণায় বাসুদেবায় দৈবকী নন্দনায় নন্দ গোপ কুমারায় গোবিন্দায় নমো নমঃ। কৃষ্ণ হরি জয় হরি গোবিন্দ নারায়ণ রাম হব হরি রাম কে হব হরি নারায়ণ নারায়ণ নারায়ণ।
সংখ্যাত হে প্ৰভু এই নেকি নাৰদৰ সেৱা কৰি ব্ৰগ শ্ৰী কৃষ্ণ নন্দ গোপ কুমারায় গোবিন্দায় নমো নমঃ নম পঙ্কজ নাভায় নম পঙ্কজ মারিনে নম পঙ্কজ নেত্রায় নমস্তে পঙ্কজাঙ্গয়ে বাসুদেবং সুতং কৃষ্ণং কংসর সানুরমর্দন দৈবকী হৃদয়ানন্দ কৃষ্ণং বন্দে জগদ্গুরু কৃষ্ণং বন্দে জগদ্গুরু কৃষ্ণং বন্দে জগদ্গুরু কৃষ্ণং বন্দে জগদ্গুরু নারদ তোমাৰ আগমনতে আমি অতিশয় আনন্দিত হৈছো হে গোবিন্দ হে করুণা সিন্ধু তোমার কি যায় অপূর্ব পূর্ব জন্মতে দ্বিজ রাখির পুত্র এই নারদক ব্রহ্মা পুত্র বলি জগততে পরিচিত প্রভু জন্মে জন্মে যেনে এই অধমক তোমার গুণনাম প্রচার কৰিবলৈ শক্তি দিয়া প্রভু দেৱঋষি প্রভু আমাৰ আশীৰ্বাদে সদায় আপোনাৰ শিৰতে বৰ্তমান হৈ থাকিব প্রভু এবে মই মাগিছো বিদায় দেৱগণৰ কুশল বাৰ্তা জানিব নিমিত্তে অমৰাগতিৰ দিশে অগ্ৰসৰ পুনশ্চ এই নেকি নাৰদে তজু চনৰত প্ৰণিপাত জনাই এবে মাগিলো বিদায় মংগল ভগবান বিষ্ণু মংগল গুরু রাধা মংগল মঙ্গলায় তনু হরি নারায়ণ 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 ও হে তোমার
দেৱঋষি আমিও যাওঁ ভৱিষ্যতবাদী কৰ্মপন্থা নিৰূপণৰ হেতু দেৱী ৰুক্মিণীৰ সৈতে কৰোগৈ আলোচনা কৃষ্ণ হৰি
সত্যভামা বাইদেউ তেওঁ চৰণ স্পৰ্শ কৰিলে মোৰ কেনে লাগে জানা? কেনে লাগে বাইদেউ? পৃথিৱীৰ সমগ্ৰ সুখ যেন মই তেওঁ চৰণ পংকজত পাওঁ। তোমাৰ বাৰু কেনে লাগে ভগ্নী? বাইদেউ সত্যভামা মোৰ কেনে ইচ্ছা হয় জানা? মই যে এক মুহূৰ্তৰ বাবেও স্বামীক মোৰ কাষৰ পৰা আঁতৰাই নপঠাম। সত্যভামা সদায় যে তেওঁক মই কিন্তু কি কৰিম বাইদেউ? মোৰ ৰূপ যৌৱন যে তেওঁৰ বাবে অতি ক্ষুদ্ৰ। সত্যভামা বাইদেউ তেনে কথা নহয়। তেওঁ এই বিশ্বৰ ত্ৰাণকৰ্তা। তেওঁ তোমাক মোক আৰু বৰ্তি থাকিব নোৱাৰে। বাৰু এইবিলাক কথা বাদ দিয়া। চোৱাচোন উদ্যানৰে মনোৰম দৃশ্য চাই থাকিলে দেহা হাত পৰি যায়। সত্যভামা তুমি বহা। মোৰ মনটো অলপো ভাল লগা নাই। মই আহিলোঁ বাইদেউ। ৰুক্মিণী প্ৰভু এই উদ্যানৰ মাজত তুমি অকলে অকলে কি ভাবিছা? প্ৰভু আমাৰ সেৱা আপুনি কৰিব গ্ৰহণ। উঠা ৰুক্মিণী প্ৰেমৰ। প্ৰভু আমাৰ সেৱা আপুনি দ্বিতীয় সহস্য গ্ৰহণ কৰক। তোমাৰ সেৱা মই সৰ্বসদা গ্ৰহণযোগ্য হিচাপে কৰি আহিছো। প্ৰভু ৰুক্মিণী প্ৰভু মোৰ মনত কেনে ভাৱ হয় জানে? কেনে? সেই ত্ৰৈলোক্যত যেন আপোনাৰ পৰা মোক কোনোবাই হাতৰ কৰি দিব। প্ৰভু সেই বিষাতে মোৰ সদায় হৃদয় দহিব লাগিছে। ৰুক্মিণী প্ৰভু তোমাক বাৰু এটা কথা সুধোনে? সোধক প্ৰভু। ৰজাৰে নন্দিনী তুমি পৰমা সুন্দৰী। ৰজা মহাৰজা সকলোৰে আকুল প্ৰেমকে তুমি বঞ্চিত কৰি এই গোৱাল সন্তানক তুমি কিয় বাৰু স্বামী ৰূপে কৰিলা বৰণ? প্ৰভু আপুনি মোৰ প্ৰাণৰ দেৱতা। আপোনাৰ অবিহনে মোৰ জীৱন একেবাৰে অবৰ্থ। আপোনাক যিদিনাই মই স্বয়ংবৰৰ মাজে স্বামী ৰূপে কৰিছো গ্ৰহণ, আপুনি মোৰ ত্ৰাণকৰ্তা হিচাপে মোৰ হৃদয়ত স্থান কৰিছে গ্ৰহণ। তুমি ভুল কৰিলা ৰুক্মিণী। প্ৰভু মই কি ভুল কৰিলো? তুমিতো জানাই মই ইমানেই শক্তিশালী নহয়, আৰু ইমান যদি শক্তিশালী হলোহেঁতেন তেন্তে জৰাসন্ধৰ ভয়তে জনৰ মাজত মই আবদ্ধ হ'ব লগা নহলহেঁতেন।
তেনে কথা নকব আপুনি মোৰ মনত আপুনি সদা পৰমেশ্বৰ আপুনিয়ে মোৰ ত্ৰাণ কৰ্তা প্ৰভু উঠা ৰুক্মিণী প্ৰভু উঠা মই জানো তোমাৰ অবিহনে এই শ্ৰীকৃষ্ণ সম্পূৰ্ণ নহয় প্ৰভু তোমাৰ মুখৰ পৰা মধুৰ বচন শুনাৰ আশাতহে মই তোমাকে বাক্যবাণেৰে কৰিছো আঘাত প্ৰভু মোক তেনেকৈ বাক্যবাণেৰে নকৰিব আঘাত মই আপোনাৰ অৰ্ধাংগিনী আপোনাকে মই সদায় পতি পৰমেশ্বৰ জ্ঞান কৰোঁ ৰুক্মিণী প্ৰভু জানো মই এইটো বহুত ভালদৰে তথাপিতো মই তোমাকে আজি পৰীক্ষাহে কৰি চালো পৰীক্ষা মোক কি পৰীক্ষা লৈছে প্ৰভু মই একো বুজিব পৰা নাই তোমাৰ পৰীক্ষা মাতো মই যিখিনি কলো সেয়াই যথেষ্ট প্ৰভু হোৱা দেৱঋষি নাৰদে আমাৰ দিশে আহিব লাগিছে কৃষ্ণ রাসা ররসিন্তি বেকা হৃদয়তা আসন্তই সরহরি অবস্থাভূততা কৃষ্ণ রাসা ররসিন্তি বেকা হৃদয়তা আসন্তই সরহরি অবস্থাভূততা হেন জারি জারি করিবা তোমার দেবে হরি মোর হরি হইবে তোমার দেবে হরি মোর হরি হইবে তোমার আজি আমার পরম সৌভাগ্য স্বয়ং যদুপতির ভাৰ্যা ৰুক্মিণী দেৱীৰ লগত হল দৰ্শন দুইৰে চৰণত এই নাৰদৰ সহস্ৰ প্ৰণাম উঠা দেৱঋষি বাৰু দেৱঋষি প্ৰভু কোৱাচোন তুমি অহাৰ অভিপ্ৰায় কি আৰু তুমি অহাৰ কাৰণে আমি নথৈ আনন্দিত হৈছো সঁচানে প্ৰভু কিবা সন্দেহ কৰিছা নাৰদ হয় দেৱী দেৱৰ্ষি সকলোৱেতো জানে এই নিকি নাৰদ দুটকীয়া বুলি তেনে কথা জানো সন্দেহ হোৱাটো মোৰ অসম্ভৱ দেৱৰ্ষি নাৰায়ণ নাৰায়ণ প্ৰভু এদিন মই ইন্দ্ৰৰ ৰাজসভাত অকস্মাতে উপস্থিত হলো কি মনৰ আনন্দত দেৱৰাজ ইন্দ্ৰই এই পুষ্পপাহী মোক লৈ এই স্থান পঠালে প্ৰভু পুষ্প হয় নিশ্চয় পাৰিজাত পুষ্প হয় প্ৰভু ঠিকেই কৈছে পাৰিজাত পুষ্প দেৱৰ্ষি অ প্ৰভু সঁচাকৈ সঁচাকৈ সুন্দৰ কি সেই পাৰিজাত পুষ্প নাৰায়ণ নাৰায়ণ দেৱৰ্ষি কওকচোন ভাঙি পাতি মোক সেই পাৰিজাত পুষ্পৰ বিষয়ে দেৱী দেৱৰ্ষি এই পাৰিজাত পুষ্প গুণৰ কথা কৈ শেষ কৰিব নোৱাৰি প্ৰভু
এই পাৰিজাত পুষ্প যাৰ গৃহে থাকে তেওঁ পৰম ঐশ্বৰ্যশালী হয় আৰু যি নাৰী এই পুষ্প শৰীৰত ধাৰণ কৰে দেৱৰ্ষি তেওঁ পৰম সৌভাগ্যশালী হয় আৰু স্বামী সুখৰ পৰা কেতিয়াও বঞ্চিত নহয় দেৱৰ্ষি দেৱী সেয়েহে দেৱৰাজ ইন্দ্ৰই দিয়া এই পুষ্পপাহী মই লৈ এই স্থানত উপস্থিত হ'ল প্ৰভু দেৱৰ্ষি সঁচাকৈ পাৰিজাত পুষ্পই তোমাৰ বীণাখনিতে শোভাবৰ্ধন কৰিছে নাৰায়ণ চাৰিও দিশে আমোল মোল কৰি তুলিছে বাৰু কোৱাচোন এই পুষ্পপাহী নিশ্চয় তুমি স্বৰ্গত পাইছা নিশ্চয় প্ৰভু এই নিকি নাৰদৰনো এই পুষ্পৰ কি কাম সেয়েহে এই পুষ্প আপুনিয়ে গ্ৰহণ কৰক দেৱৰ্ষি প্ৰভু এই পুষ্প আমাৰনো কি কাম হ'ব কিয় আপোনাৰ এগৰাকী মৰমৰ ভাৰ্যাক অৰ্পণ কৰক দিয়া দিয়া দেৱৰ্ষি মই মোৰ প্ৰিয় ভাৰ্যা ৰুক্মিণীকে এই পাৰিজাত পুষ্প কৰোঁ অৰ্পণ এই বুলি পুষ্প দিলা দেৱৰ্ষি নাৰদে শ্ৰীকৃষ্ণই সেই পুষ্প ৰুক্মিণীক দিলে লোৱা দেৱী প্ৰভু কৃষ্ণ হৰি সুন্দৰ বিচাৰ প্ৰভু দেৱী দেৱৰ্ষি তোমাৰ ভাগ্য কিন্তু মই ধন্যবাদ নিদি নোৱাৰিলো দেৱৰ্ষি প্ৰভু দেৱৰ্ষি এতিয়া এই নাৰদে বিদায়হে মাগিছো যাওক দেৱৰ্ষি ও কৃষ্ণয়ে কদেৱ দুখ হাৰি ও কালমায়াদিৰ অধিকাৰী ও কৃষ্ণ বীৰ শ্ৰেষ্ঠ দেৱনা হিয়াৰ ও কৃষ্ণ বীৰ শ্ৰেষ্ঠ দেৱনা হিয়াৰ হে কৃষ্ণ এক দেৱ দুখ হাৰি কালমায়াদিৰ অধিকাৰী কৃষ্ণ বীৰ শ্ৰেষ্ঠ দেৱনা হিয়াৰ কৃষ্ণ বীৰ শ্ৰেষ্ঠ দেৱনা হিয়াৰ নাৰায়ণ 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 প্ৰভু আপুনি মোকে পাৰিজাত পুষ্পৰ উপযোগী ভাবিলে তাৰ বাবে আপোনাক অশেষ ধন্যবাদ দিয়া হৰে মই নিজ হাতেই তোমাৰ খোপাতে এই পাৰিজাত পুষ্প পিন্ধাই দিওঁ প্ৰভু দেখা দেখা সৰ্বজন লীলা মাধৱৰ এই পাৰিজাত পুষ্প দিয়া দেৱী ৰুক্মিণীক বাৰু ৰুক্মিণী প্ৰভু
অন্তঃপুৰলৈ খন্তেক বিশ্ৰামৰ হেতু ব'লক প্ৰভু। কৃষ্ণ হৰি জয় নৰকাসুৰৰ জয় নৰকাসুৰৰ জয় নৰকাসুৰৰ জয় 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 ওয়ারে প্রবেশ করিয়া আহে নরকায় পুর ওয়ারে পদ ভরে বহু মতি কম্পে থরা থর ওয়ারে এহি মতে পাইলা গোয়া ভিতর ওয়ারে রাম হরি রাম হরি বোলা হরিব জন ঈশ্বরে ঘৃণিত দেবতার ক্ষত সহস্রলাঞ্ছনারে জর্জরিত এই প্রাগজ্যোতিকপুরের অধীশ্বর মারি নরকে নরকাসুরে মোর ভয়ত আজি তষ্টমান এই প্রাগজ্যোতিকপুরের সমস্ত প্রজা কোৱাচোন সেনাপতি মোৰ ভয়তে আজি এই প্ৰাগজ্যোতিকপুৰৰ সমস্ত ৰজাই কৰিছেনে গুণগান এই নৰকাসুৰৰ মহাৰাজ ৰাজ্যৰ স্বতদিশে কৰি বিচৰণ হোৱা নাই প্ৰজাৰ কোনো অশুভ বতৰা মহাসুখে সকলো প্ৰজাই কৰিছে জীৱন নিৰ্বাহ প্ৰতিজন প্ৰজাই জয়ধ্বনি কৰে মহাৰাজ নৰকাসুৰৰ উত্তম অতি উত্তম
হতকাখৰে বধাৰ পাছতে যদিও বা মই এই প্ৰাগজ্যোতিষপুৰৰ অধীশ্বৰে তথাপিতো এক চিন্তাই বিৰাজিছে আজি এই নৰকাসুৰৰ প্ৰাণতে জাৰচি বুলি সমস্ত দেৱতাই উপহাস কৰিছে আজি এই নৰকাসুৰকে সেনাপতি এনে বুলি কথা আপুনি মনলৈ কদাপিতো নানিব যিদিনা মিলিব খোজোকে গৰ্ব কৰি সেই মদ গৰ্বী দেৱতাৰ গৰ্ব দেখুৱাম দেৱতাকে এই দানৱৰ বীৰত্ব নিজৰ সেনাপতি লক্ষ্য মোৰে ত্ৰৈলোক্য বিজয়ৰে নিশ্চয় লক্ষ্য স্থানে নোপোৱা পৰ্যন্ত এই নৰকাসুৰ ক্ষান্ত নাথাকে Chitay tata kitty tat hey. দেৱী সত্যভামা দেৱী সত্যভামাই প্ৰণাম কৰিব গ্ৰহণ তথাস্তু দেৱী মই এক বিশেষ কাৰণতহে বিশেষ কাৰণ আশ্চৰ্য দেৱী অতি আশ্চৰ্য কি আশ্চৰ্য দেৱৰী কি আশ্চৰ্য নাৰায়ণ কওঁ দেৱৰী আশ্চৰ্য মানে যেনে ধৰক সকলোবিলাক জনা আৰু বুজি পোৱা সত্যভামাই নাৰদক বুজি পোৱা আৰু নাৰদে যদুপতিক বুজি পোৱা এই সকলোবিলাকেই জটিল দেৱী প্ৰহেলিকা নাৰাখিব দেৱৰী ব্যক্ত কৰ যেনে ধৰক সত্যভামাই এই নাৰদক বুজি পোৱা আৰু যদুপতিয়ে সত্যভামাক বুজি পোৱা এই সকলোবিলাকেই আশ্চৰ্য দেৱী দেৱৰী মই একো বুজিব পৰা নাই কৃপা কৰি বুজাই কওঁ নাৰায়ণ দেৱী মই কিবা কৰিব পৰা হ'লে স্বয়ং সুন্দৰী ভাৰ্যা যদুপতি মৰমৰ পৰা বঞ্চিত হ'ব লগা নহ'লহেঁতেন দেৱী মই যদুপতিৰ অতি মৰমৰ ভাৰ্যা তেওঁ মোক সকলোতকৈ অধিক স্নেহ নাৰায়ণ হয় দেৱৰী তেওঁ মোক সকলোতকৈ অধিক স্নেহ কৰে
দেৱী দেউৰীকি মই স্বচক্ষে যি দেখিছো তাকেহে কৈছো দেউৰীকি মই স্বচক্ষে যি দেখিছো তাকেহে কৈছো কি দেখিছে দেউৰীকি নহ'লেনো সেই অমৰাৱতী এই পাৰিজাত পুষ্প পাৰিজাত পুষ্পকে তোমাক নিদি দেৱী ৰুক্মিণীক দিয়ে নে নাৰায়ণ নাৰায়ণ পাৰিজাত পুষ্প হয় দেৱী পাৰিজাত পুষ্প সৰগৰে পুষ্প যি নাৰীয়ে শৰীৰত ধাৰণ কৰে তেওঁ পৰম সৌভাগ্যশালী হয় আৰু স্বামী সুখৰ পৰা কেতিয়াও বঞ্চিত নহয় দেৱৰাজে দিয়া সেই পুষ্পপাহি লৈ মই স্বয়ং যদুপতি আৰু ৰুক্মিণীৰ সন্মুখতে উপস্থিত হলো মই ভাবিছিলো সেই পাৰিজাত পুষ্পপাহি ৰুক্মিণীক নিদি তোমাকেই দিব নাৰায়ণ নাৰায়ণ কিন্তু কি হ'ল জানা দেৱী মই স্বচক্ষে দেখিলো যদুপতিয়ে সেই পুষ্পপাহি নিজ হাতে ৰুক্মিণী দেৱীকেই পিন্ধাই দিলে সেয়েহে কৈছো দেৱী তোমাৰ প্ৰতি থকা মৰম যদুপতিৰ কিমান আছে মোৰ কিন্তু তাত সন্দেহ আছে বুজিলো আজি স্বামীৰ মুখত মোৰ প্ৰতি মৰমৰ মিঠা মাত নাৰায়ণ কিন্তু হৃদয়ত সিমানেই হলাহল বিষ কি প্ৰয়োজন মোৰ কেনে জীৱনৰ য'ত মই মোৰ স্বামীৰ মৰম লাভ কৰিব নোৱাৰিলো কি লাভ কেনে জীৱনৰ দেৱী কি কৰিছা দেৱী তুমি ইমান ধৈৰ্যহীন নে কিবা এটা উপায় চিন্তা কৰা দেৱী তুমি ইমান ধৈৰ্যহীন নহবা নাৰায়ণে কৰিব নোৱাৰা কাম কি আছে ৰুক্মিণীক এপাহে দিছে ৰুক্মিণীক এপাহে দিছে তোমাক কি জানি এই গোটেই পাৰিজাত বৃক্ষ জুপিকে লৈ আহে সেয়েহে কৈছো দেৱী তুমি মাত্ৰ ধৈৰ্য ধৰা বাৰু দেৱী মই এতিয়া স্বয়ং যদুপতিকে তোমাৰ বিষয়ে কমগৈ তুমি মাত্ৰ ধৈৰ্য ধৰা দেৱী মই এতিয়া আহিলো দেৱী নাৰায়ণ নাৰায়ণ নাই স্বামীয়ে মোক সৰগৰ গোটেই পাৰিজাত বৃক্ষজোপা সানি দিব লাগিব স্বামী বহুমতি
ইয়নি বহুমতি সতী শ্ৰদ্ম বেশিকাইতা বহুমতি ছদ্মবেশী সতিকাইতা আৰে মনতো আহি পাইলা সভাৰ ভিতৰ আৰে ৰাম হৰি ৰাম হৰি বোলানি ৰম তৰ ৰাম হৰি ৰাম হৰি বোলানি ৰম তৰ ৰাম হৰি ৰাম হৰি বোলানি ৰম তৰ নৰক জননী মই বহুমতী জগতৰে লাঞ্ছনা গঞ্চনাৰে জৰ্জৰিত হৈ অকমান আশ্ৰয়ৰ বাবে কাত্যায়নী ধাত্ৰীৰূপে এই জগতত কৰিছো বাস নিজ পুত্ৰৰ আগত নিজ আত্মপৰিচয় গোপন কৰি নিজ হিয়াত দাবানৰে জনাইছো সঘনে কি অসহ্য নিজ পুত্ৰক লুকুৱাই ৰাখি এই জগতৰ মাজে কিমান আৰু মই কৰিম উৎপীড়ন সাজু হেৰো অসতী নাৰী লাঞ্ছনা কঞ্চনাৰে দেৱতাই কৰা সেই উপহাসৰ কথা প্ৰতিশোধৰ বাবে নিজ পুত্ৰক তই কৰ দুৰ্দান্ত ৰূপী পুত্ৰ নৰক পুত্ৰ নৰক পুত্ৰ কিয় মাতিলাই নয়ন যুগল যেন দেখো চলন্তগ্নি হয় তোমাৰ কোৱাই কিয় মাতিলা এই পুত্ৰ নৰককে পুত্ৰ নিজ মাতৃ বুকুত থৈ মোৰ তই শীতল কৰ দে জন্মদাত্ৰী হয় পুত্ৰ তুমিতো নোহোৱা মোৰে জন্মদাত্ৰী মাতৃ তুমিতো মোৰ ঠাই মাতৃ পুত্ৰ মই তোৰ জন্মদাত্ৰী পুত্ৰ অসম্ভৱে অতি অসম্ভৱে বিদেহৰ ৰাজপুত্ৰ মই বহুমতী মাতৃ মোৰে জন্মদাতা জনকিনীপতি তেনে স্থানতে তুমি কেনেকৈ হোৱা মোৰ মাতৃ পুত্ৰ মোৰ নয়নমণি মই তোৰ মাতৃ পুত্ৰ
নিজ গৰ্ভটোত মই কৰিছিলোঁ পালন শাহ পুত্ৰত হৈ মোৰ কাষলৈ অসম্ভৱে অতি অসম্ভৱে তুমিতো নোহোৱা মোৰ মাতৃ এই পৃথিৱীত সকলোৱে এই নৰকাসুৰক জাৰচ জাৰচ বুলি কৰিছে উপহাসে আৰু এক প্ৰহেলিকাৰ সৃষ্টি নকৰিবা ঠাই মাতৃ পুত্ৰ ৰাজৰক্ষী জনকৰ যজ্ঞ ভূমিটোৰ জন্মপুত্ৰ মাতৃ ৰাজৰক্ষী জনকৰ অপত্য স্নেহৰ মাজত মই তোক কৰিছোঁ পালন পুত্ৰ মাতৃ আশীৰ্বাদ কৰাই তুমি মোৰ সঁচাই জন্মদাত্ৰী মাতৃ পুত্ৰ উঠ বাছা দীৰ্ঘজীৱী হ মাতৃয়ে তোক কৰিছোঁ আশীৰ্বাদ বাছা মাতৃ তুমি যদি সঁচাকৈ জন্মদাত্ৰী মাতৃভূল ইমান দিনে ক'ত লুকাই আছিলা এই নৰকাসুৰক মৰম স্নেহৰ পৰা কিয় বঞ্চিত কৰালাই পুত্ৰ সেয়াও এক প্ৰশ্ন পুত্ৰ তুমি সময়তে সকলো গম পাবা মোৰ পুত্ৰ কোন তোমাৰ পুত্ৰ ভগদত্ত পুত্ৰ মোৰ পিতৃ কোন ক'ত বা বিচৰণ কৰে তেওঁ কেনেকৈ বা আছে তাৰ উত্তৰ দিয়া মাতৃ পুত্ৰ বিষ্ণুৰ ঔৰসত্তৰ জন্মপুত্ৰ যেতিয়া বিষ্ণুৱে পৰাশ ৰূপে কৰিছিলে পৃথিৱীক উদ্ধাৰ তেতিয়া মোক পত্নী ৰূপে বিষ্ণুৱে কৰিলে গ্ৰহণ আৰু বিষ্ণুৰ বীৰ্যটোৰ জন্মপুত্ৰ পুত্ৰ বিষ্ণুৰ ঔৰসতে এই নৰকাসুৰৰ জন্ম সঁচাই মাতৃ হয় পুত্ৰ শুনা হে জগতবাসী নৰকাসুৰ জাৰচ নহয় নৰকাসুৰৰ পিতৃ পৰাশ ৰূপী নাৰায়ণ পুত্ৰ মাতৃ কিন্তু এটা কথা পুত্ৰ মোৰ মনত এতিয়াও আছে আক্ষেপ দেৱতা পুত্ৰ দেৱতাই কৰা মোক বাৰে বাৰে অপমান সেই অপমানৰ মই প্ৰতিশোধ ল'বই লাগিব পুত্ৰ সেয়াটো কৰিব পাৰিবিনে মাতৃক তই সুখ দিব পাৰিবিনে পাৰিম মাতৃ পুত্ৰ এই পৃথিৱীত যক্ষ ৰক্ষ কিম্বা কোনেই নাহক সকলোকে পৰাস্ত কৰি এই নৰকাসুৰে মাতৃৰ আদেশ পূৰ্ণ কৰিবই পুত্ৰ গতিকে পুত্ৰ তই যায়বে স্বৰ্গলৈ পৰগমন তেতিয়াহে মাতৃয়ে তোক জীৱাজ্ঞা কৰিব আশীৰ্বাদ ভাল মাতৃ সেইবে মই আহিলোঁ পুত্ৰ মাতৃৰ বাক্য মই নকৰো অন্যথা মায়া মায়া কি হৈছে তোমাৰ কোৱা সত্যভামা নিষ্ঠুৰ নিদাৰুণ কপটহীন তোমাৰ
মই একো বুজিব পৰা নাই কি হৈছে তোমাৰ প্ৰাণপ্ৰিয়া মোৰ কোৱা কিয় তুমি আজি মোক মিছাতে বাক্য বানেৰে কৰিছা আঘাত কোন মুখে তুমি তেনে কথা কোৱা মিথ্যাবাদী তুমি মিথ্যাবাদী মই সকলো বুজিছো মোৰ প্ৰেমত তুমি সন্তুষ্ট নহয় কৃষ্ণ প্ৰিয় নহয় কৃষ্ণ প্ৰিয়া সেই বিদৰ্ভৰ ৰাজকুমাৰী কুণ্ডিল কৰি ৰুক্মিণী দেৱী নহয় এয়া তোমাৰ ভ্ৰান্ত ধাৰণা এয়া তোমাৰ ভ্ৰান্ত ধাৰণা তেন্তে দেউৰী নাৰদ আনি থোৱা পাৰিষদ পুষ্প তুমি কাক কৰিলা প্ৰদান সেই সত্যভামাক নে সেই ৰুক্মিণী দেৱী মই বুজিছো দেৱৰীষিয়ে দিয়া সেই পাৰিজাত পুষ্প মই সন্মানে ৰুক্মিণীক কৰিলো অৰ্পণ সেয়ে তোমাৰ অত অভিমান সত্যভামা তুমি দুখ নকৰিবা অচিয়তে যাত্ৰা কৰিম মই অমৰাৱতীপুৰ দিশে অচিয়তে যাত্ৰা কৰিম অমৰাৱতীপুৰ দিশে আৰু আনি দিম পাৰিজাত পুষ্প মই তোমাৰ হাতত সঁচা তেন্তে সেই ৰুক্মিণীৰ গৰ্ভ অৱশ্যে খৰ্ব হ'ব কিন্তু স্বামী কেতিয়া আহিব সেইদিন কেতিয়া আহিব সত্যভামা আমি অচিয়তে যাত্ৰা কৰিম অমৰাৱতীৰ দিশে তুমি এতিয়া নিশ্চিন্ত গোপালে কি গতি কইরে গোবিন্দে কি মতি দিলে নারায়ণ 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 প্ৰভু এনি কি নাৰদৰ সেৱা কৰিব গ্ৰহণ উঠা নাৰদ দেৱী সত্যভামা মই বাৰু অসমত আহিলো নেকি দেৱৰীষি কওকচোন আপুনি অহাৰ অভিপ্ৰায় কি অভিপ্ৰায় প্ৰভু নৰকাসুৰ হয় প্ৰভু প্ৰাগজ্যোতিষপুৰৰ ৰজা নৰকাসুৰে অসীম বিক্ৰমেৰে তলৈকে অধিকাৰ কৰাৰ প্ৰস্তুতি চলাইছে মই মাত্ৰ ভৱিষ্যতৰ কথা চিন্তা কৰিহে আপোনাৰ ওচৰ পালো প্ৰভু আপুনি বাৰু আমাক এটি সহায় কৰিবনে দেৱৰীষি হয় প্ৰভু সেয়া সম্ভৱ হয় নে নহয় মই নাজানো কিন্তু এটা কথা জানো প্ৰভু অসীম শক্তিৰ গৰাকী সেই নৰক সেয়েহে প্ৰভু আপোনাৰ আশ্বাস বাণী পালো যেতিয়া এই নাৰদাৰ আৰু কোনো চিন্তাৰ কাৰণ নাই প্ৰভু মই এতিয়া বিদায়হে মাগিলো নাৰায়ণ 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 সত্যভামা ব'লা আমিও যাওঁ খন্তেক বিশ্ৰামৰ হেতু
কৃষ্ণ হরি প্রবেশিলা সভাৰ মাজে দেৱপুৰম দৰ প্ৰবেশিলা সভাৰ মাজে দেৱপুৰম দৰ সংগে চলে দেৱগণ দেখিতে কুমাৰ সংগে চলে দেৱগণ দেখিতে কুমাৰ এহি মতে পাইলা গয়া সভাৰ ভিতৰ এহি মতে পাইলা গয়া সভাৰ ভিতৰ ৰাম হৰি ৰাম হৰি বোলাৰি ৰন্তৰ ৰাম হৰি ৰাম হৰি বোলাৰি ৰন্তৰ দেৱগণ 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 কি হ'ল দেৱৰাজ আজি আপোনাক বৰ উত্তেজিত যেন লাগিছে সঁচা দেৱৰাজ কি হৈছে আপোনাৰ ভূতেনে স্বৰ্গপুৰতে কিবা অখন্তৰ দেৱগণ দেৱৰাজ কিয় কিয় পাৰে পাৰে স্বৰ্গৰ দেৱতাই মৰ্তৰ মানৱ কিম্বা দানৱৰ হাতত হৈ লাঞ্ছিত কেতিয়াবা কেতিয়াবা ব্ৰহ্মা কেতিয়াবা ৰুদ্ৰদেৱৰ দ্বাৰত বলিয়ান হৈ বিৰোধৰূপে আহি স্বৰ্গ দ্বাৰত কৰেহি আঘাত তাৰেই যেন পুনৰাবৃত্তি হ'ব এই সৰক ধামত দেৱৰাজ সকলো ভালদৰে খুলি কওক কাৰ আকৌ জীৱনৰ সমাপ্তি ঘটিবৰ হ'ল নৰকাসুৰ নৰকাসুৰ দেৱগণ নৰকাসুৰ জানিব পাৰিছো প্ৰাগজ্যোতিষৰ ৰজা নৰকাসুৰে সৈন্যে অমৰাৱতীৰ পুৰে হৈছে অগ্ৰসৰ কিন্তু এইবাৰ ইন্দ্ৰৰ ব্ৰজ নহয় ব্যৰ্থ সাজু হোৱা দেৱগণ সাজু হোৱা সমস্ত শক্তিৰে যদি নৰকৰ সেই জাৰস সন্তান নৰকক শৰীৰ কৰিম পান শূন্য দেৱৰাজ আপুনি অলপো চিন্তা নকৰিব মৰতৰ দানৱ কিম্বা মানৱে জানে ভালদৰে দেৱতাৰ শক্তি কিমান দেৱতাৰ শক্তি দেখি মৰতৰ দুৰাকাংক্ষা পলাব দূৰত দেৱঋষি তেনে কথা মনলৈ আহেনে বাৰম্বাৰ স্বৰ্গ ৰাজ্যত মৰ্ত্যৰ দানৱে হাহাকাৰ সৃষ্টি কৰাৰ কথা ইমান সোনকালে পাহৰি গলানে দেৱঋষি কওকচোন ব্ৰহ্মপুত্ৰ অমৰত্বলোভী দেৱসমাজৰ কি লাভ হ'ল নাৰায়ণ পদে পদে যদি অপমানিত লঞ্চিত হ'ব লগা হয় তেনেজনৰ বাবে অমৰত্বৰ অৰ্থ কি দেৱঋষি কওকচোন দেৱঋষি দানৱ আৰু অসুৰক মহাশক্তি প্ৰদান কৰি ব্ৰহ্মা আৰু ৰুদ্ৰদেৱে আমাক কিয় অন্যায় কৰে শ্ৰী বিষ্ণু শ্ৰী হৰি দেৱেন্দ্ৰ তুমি তেনে কথাও ক'ব পাৰিছা হয় দেৱঋষি ব্ৰহ্মা আৰু
ৰুদ্ৰ অন্যায় কৰিছে হয় দেৱঋষি যাৰ ক্ষীৰত তিনিওলোকৰ সমস্ত ভাৰ অৰ্পিত তেনেজন পক্ষপাতি নহয় দেৱেন্দ্ৰ দেৱঋষি বাৰু দেৱৰাজ দেৱঋষি এটা কথা ক'বনে বিপদৰ সময়ত সহায় ভিক্ষা কৰাৰ বাহিৰে আন কোনো সময়ত নাৰায়ণৰ স্মৰণ হয়নে দেৱঋষি বাক্যবানেৰে কটাক্ষ কৰি দেৱগণক আৰু জৰ্জৰিত নকৰিব নাৰায়ণ দয়া কৰি মাত্ৰ এটি উপায় জনক কিদৰে ৰুদ্ধ কৰিব পাৰো সেই নৰকৰ গতি নাৰায়ণ নাৰায়ণ সঁচা দেৱৰক্ষী পুনৰ যদি আকৌ মৈত্যৰ দানৱৰ হাতত পৰাস্ত হ'ব লগা হয় ৰব জানো দেৱতাৰ যশগুণ উপায় উপায়নো মই কি দিম দেৱৰাজ দেৱৰাজ ইন্দ্ৰ 10 ইন্দ্ৰিয় জাগ্ৰত কৰি অসীম শক্তিৰে ৰুদ্ধ কৰক নৰকৰ গতি নাৰায়ণ নাৰায়ণ সেয়ে হ'ব দেৱঋষি দেৱগণ বিলম্বৰ নাই প্ৰয়োজন ওলোৱা সকলোৱে হস্তে হস্তে ব্ৰজাঘাত কৰি নৰকৰ সেই নৰকক পাইল শূন্য কৰি দেৱতাৰ ৰাখিম গৌৰৱ নাৰায়ণ নাৰায়ণ উচিত বিচাৰ কৰিছা দেৱেন্দ্ৰ বাৰু দেৱৰাজ যোৱাৰ আগতে মই এটা কথা কৈ থৈ যাওঁ কওক দেৱঋষি বিলম্বই কিন্তু ঘটাব বিখিনি নাৰায়ণ নাৰায়ণ বিলম্বই ঘটাব বিখিনি বিলম্বই ঘটাব বিখিনি বিলম্বই ঘটাব বিখিনি নাৰায়ণ 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 দেৱগণ দেৱৰাজ হস্তে হস্তে হোৱা সুসজ্জিত ৰক্ষা কৰো আমি স্বৰ্গদ্বাৰ হল দেৱৰাজ কৃষ্ণ হৰি ৰুহি
Tritita, Zite, Hina, Te. পৰম করুণাময় কৃপাত আমাৰ এই দ্বাৰকা ৰাজ্যত সুখ আৰু সমৃদ্ধিয়ে কৰিছে বিৰাজ কোনোদিন কোনো প্ৰজাই কৰা নাই বিদ্ৰোহৰ আচৰণ সাত্যকী আৰ্যবৰ তুমিও চাবা যাতে কোনো শত্ৰুৱে কৰিব নোৱাৰে আমাৰ ৰাজ্য আক্ৰমণ তাৰ বাবে তুমি তীক্ষ্ণ দৃষ্টি কৰিবা নিক্ষেপ আৰ্যবৰ আপোনাৰ আদেশ আমি নতশিৰে কৰিম পালন আৰু থাকোতে জীৱিত এই খাদ্যকে নোৱাৰে ৰুধিব কোনো শত্ৰু আমাৰ ৰাজ্যত ধন্য সাত্যকী শতবাৰ প্ৰশংসিছো মই তোমাৰ এই বীৰত্ব শুনি তোমাৰ মুখত এনে মধুৰ বাণী হৃদয়ত পৰম সন্তোষ লভো মই বাৰু সাত্যকী আৰ্যবৰ ব'লা এতিয়া আমি যাওঁ কৃষ্ণৰ সমে কৰোঁগৈ আলোচনা ব'লক আৰ্যবৰ Tau, Kadhenita, Krita, Dudodata, Gorisore, Doitorora, Sonorio, Yare, Doitorora, Dono, Are Mogetore, Kenapoti, Oti, Voyok, Sonorio, Yare, Oti, Voyok, Tau, Kadhenita, Krita, Giri, hey! সেনাপতি পিঠেন মহারাজ এয়াই সেই স্বৰ্গপুৰে সাহস সৈন্যৰে ৰক্ষণ কৰিছে সেই স্বৰ্গপুৰে মহারাজ আপুনি নিশ্চিন্ত থাকক এই পৃথিৱীখনৰে অস্তৰ আঘাততে চূৰ্ণ বিচূৰ্ণ হ'ব এই দেৱ স্বৰ্গপুৰ কৰাৰ স্বৰ্গৰ কপাতে এই স্বৰ্গপুৰ ধ্বংস কৰি এক শক্তি সম্ৰাট হ'ব নৰকাসুৰ আপুনি গাঁও মুঠ আছিল কৰিছ আঘাত বেয়া হ'ল নেকি আজি ইন্দৰে হাতে তোৰ হ'ব অৱসান শুন হেৰ পলৰীয়া ইন্দ্ৰ আজি নৰকাসুৰে তোক বধ কৰি এই স্বৰ্গপুৰৰ এক শক্তি সম্ৰাট হ'ব বেষ্টেণ্ড সেই হওক সেই হওক Oyehi buli duyudole eronoya romdila Eshuka shuka osto hobe e poharo korila Joy লাগিল লাগিল দিবদানব লাগিল লাগিল দিবদানব পদভৰে বহুমতি কম্পে ধৰা
জয় দেখা দেখা সর্বজন লীলা মাধৱ পাত কচা যুগ ডাকি পুনাৰা মৰা পাত কচা যুগ ডাকি পুনাৰা পলাল সেই ভীৰু ইন্দ্ৰ বন্দী আদি আমাৰ হাততে আৰু ইন্দ্ৰক সেই কাপুৰুষ ভীৰু দেৱতা আমাৰ প্ৰাণ লৈ পলাল সকলো দেৱতাৰ শিল্পী বিশ্বকৰ্মা বন্দী কৰি ইয়াক লৈ যোৱা মোৰ সেই লৌহ পিঞ্জৰাত আৰু সেই ভীৰু ইন্দ্ৰসহ যিমান সৈন্য আছে সকলোকে বন্দী কৰা মোৰ সেই লৌহ পিঞ্জৰাত মই আহিলো সেনাপতি আজিৰ পৰা তই দানৱৰ আতিথ্য কৰিবি গ্ৰহণ আৰ্যবৰ আছেনে কুশলে আমাৰ দ্বাৰকা নগৰী আৰু কৰিছেনে দ্বাৰকাৰ সমস্ত প্ৰজাই সুখেৰে নিবাস আৰ্যবৰ দ্বাৰকাত সকলো প্ৰকাৰেই মংগল কিন্তু কি সাত্যকী কিন্তু এক অচিৰতে যুদ্ধযাত্ৰাৰ হ'ব আহিছে যুদ্ধযাত্ৰা কিন্তু কাৰ বিৰুদ্ধে যুদ্ধযাত্ৰা প্ৰাগ জ্যোতিষৰ নৰকাসুৰৰ বিৰুদ্ধে নৰকৰ বিৰুদ্ধে কিন্তু কিয় ধৰিত্ৰীৰ সন্তান নৰকাসুৰে আজি তলৈক্যত কাষৰ সৃষ্টি কৰিছে স্বৰ্গৰ দেৱতাক পৰাজয় কৰি দাসত্বৰ শৃংখলিত কৰিছে ত্ৰলৈক্যত ত্ৰাসৰ সৃষ্টি কৰিছে কতা এই দ্বাৰকাতো কোনো ত্ৰাসৰ সৃষ্টি কৰা নাই সেই নৰকে সাত্যকী আৰ্যবৰ কাৰ নিৰ্দেশত এই যুদ্ধৰ হৈছে এইজন দ্বাৰকাপতি কৃষ্ণৰ নিৰ্দেশত দ্বাৰকাপতি কৃষ্ণই নৰকাসুৰক বধ কৰি পৃথিৱীত শান্তি স্থাপনৰ বাবে যাদৱ বাহিনী যুদ্ধ সজ্জাৰ নিৰ্দেশ দিছে কৃষ্ণৰ নিৰ্দেশত কিন্তু সাত্যকী কিয় বাৰু কৃষ্ণই বাৰে বাৰে দানৱৰ ৰক্তেৰে ফাকু খেলিব বিচাৰে আমাৰ এই দ্বাৰকা ৰাজ্যত এবাৰ ভাবি চাওক আৰ্যবৰ আজি নৰকাসুৰৰ অত্যাচাৰত দেৱতাৰ চকুত টোপনি নাই স্বৰ্গ ৰাজ্য আজি অচল অৰাজক তাত আমাৰ আপত্তি কি হ'ল গোকুল দ্বাৰকা মথুৰাত কোনো ত্ৰাসৰ সৃষ্টি কৰা নাই সেই নৰকে নাই কৃষ্ণৰ এই সিদ্ধান্তটো মই কদাপিতো সন্মতি প্ৰদান নকৰোঁ সাত্যকী আৰ্যবৰ বলা যাওঁ আমি কৃষ্ণৰ কাষে আৰ্যবৰ দাদা হৌৱা যদুপতি এফালে আহিব ধৰিছে কৃষ্ণ আহা কৃষ্ণ দাদা তুমি বোলে নৰকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছা কিন্তু কিয়
কিয় তুমি নৰকৰ বিৰুদ্ধে যুদ্ধ কৰি পুনৰ এবাৰ দানৱৰ ফাকুৰে ফাকু খেলিব বিচাৰিছা আমাৰ দ্বাৰকা ৰাজ্যত? দাদা তুমি ভুল বুজিছা। মই দানৱৰ ৰক্তেৰে ফাকু খেলিব খোজা নাই। ভাবিছোৱা কংস, শিশুপাল, কাল যৱনৰ দৰে আদি সকলোবোৰ শান্তিৰ পথতে অশান্তিৰ বাহক। নৰক মাতৃ বসুন্ধৰা আজি প্ৰতিশোধ পৰায়ণী বিশ্বনাশিনী। আৰু তেনেস্থলত দাদা মই কোন হতে শান্ত হৈ থাকো কোৱা দাদা? তাত আমাৰ আপত্তি কিহৰ? নৰকে মাথো মাতৃ তিৰস্কাৰৰ লৈছে প্ৰতিশোধ, আৰু তাত তুমি দেৱতাৰ পক্ষ লোৱাটো কিবা জানো যুক্তি আছে কৃষ্ণ? দাদা তুমি ভুল বুজিছা। মোক আৰু বুজাবলৈ চেষ্টা নকৰিবা কৃষ্ণ। সৰু কালৰে পৰাই তুমি অবাধ্য, তোমাক বুজাৰ সাধ্য কাৰো নাই। যোৱা যোৱা কৃষ্ণ, তুমি নৰকৰ বিৰুদ্ধে কৰা যুদ্ধ। কিন্তু কৃষ্ণ ময়ো হাতত নল লৈ নৰকৰ পক্ষে তোমাৰ বিপক্ষে যুদ্ধত নামিম। দাদা ময়ো চাম কাৰ সাধ্য নৰকক পৰাস্ত কৰাৰ। অ কৃষ্ণ ময়ো চাম কাৰ সাধ্য নৰকক পৰাস্ত কৰাৰ। দাদা ৰবা, দাদা ৰবা। সাধ্য কি? যদুপতি দাদা অলপ কথাতে উত্তেজিত হয়। আমি ৰাজ্যক শান্ত কৰিব লাগিব। বলক যদুপতি। বল সাধ্য কি?
সেনাপতি বিধেন মহারাজ দেবতার শিল্পী বিশ্বকর্মাকে মোৰ এই ৰাজসভালৈ লৈ আহা ভাল মহারাজ মোক ইয়ালৈ অনাৰ কাৰণ তোমাৰ লগত মোৰ কথা আছে নাভাবিবা যে এই নৰকৰ দুৰ্বলতা বুলি মই তোমাৰ বন্দী তোমাৰ দুৰ্বলতাৰ ওপৰত মোৰ কোনো হাত নাই নৰ তুমি তোমাৰ কন্যা হিন্দুমতীক এদিন মোক অৰ্পণ কৰিবলৈ অস্বীকাৰ কৰিছিলা তাত কোনো সন্দেহ নাই ইয়াৰ পৰিণাম কি হ'ব পাৰে জানা বিশ্বকৰ্মা মই পৰিণাম ভোগ কৰিবলৈ সাজু নৰক তেন্তে শুনা বিশ্বকৰ্মা ইতখেন মোৰ এই ৰাজ্যত একে অৰ্ভেদ্য দেৱাল সৃষ্টি কৰিব লাগিব এই বিশ্বকৰ্মাই তাৰ শাস্তি ভোগ কৰিব লাগিব এই বিশ্বকৰ্মাই পাৰিবা কোৱা বিশ্বকৰ্মা মই তোমাৰ সকলো শাস্তি গ্ৰহণ কৰিবলৈ প্ৰস্তুত তথাপিতো মোৰ জীয়াৰী ইন্দ্ৰমতীক মই নিজ হাতে অগ্নিত নিক্ষেপ কৰিব নোৱাৰো তেন্তে শুনা পিতখেন লৈ যোৱা মোৰ সেই কাৰাগাৰতে সেইফালে য'ত মোৰ আছে অৰ্ভেদ্য দেৱাল বনাবৰ কাৰণে এই বিশ্বকৰ্মাকে লগোৱা মই আহিলো Ah